নমস্কাৰ ইবেচেল ইউটিউব চেনেলৰ এটা ফ্ৰেছ ভিডিঅ'লৈকে মই জৰিকুলতা সকলোকে স্বাগতম জনাইছোঁ। আজি যি ভিডিঅ' আছে এই ভিডিঅ'টো আপোনালোকৰ যিসকল ছাত্ৰ ছাত্ৰী গুৱাহাটী ইউনিভাৰ্চিটি বা গুৱাহাটী ইউনিভাৰ্চিটিৰ এফিলিয়েটেড কলেজসমূহত PG নাম ভৰ্তি কৰিব 2021 আৰু 22 বৰ্ষৰ বাবে তেওঁলোকৰ বাবে খুবেই ইম্পৰ্টেণ্ট, কাৰণ আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিব বিচাৰিছোঁ গোটেই PG এডমিশ্যন প্ৰক্ৰিয়াটোৰ বিষয়ে। গতিকে আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে কিছু পৰিমাণে হ'লেও উপকৃত হ'ব। কিন্তু ভিডিঅ'টোত আগলৈকে যোৱাৰ আগত যদিহে আপোনালোকে এতিয়ালৈকে এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে অনুগ্ৰহ কৰি এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ আপোনালোকেও জানে যে মই আপোনালোকৰ বাবে এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ তথা ইনফৰ্মেটিভ ভিডিঅ'বিলাক লৈ থাকোঁ। গতিকে এতিয়া আহকচোন আজিৰে আমি মূল ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, আপোনালোকে জানে যে ইতিমধ্যে গুৱাহাটী ইউনিভাৰ্চিটিয়ে তেওঁলোকৰ যি মাষ্টাৰ্ছৰ ৰেংক লিষ্ট আছে সেই ৰেংক লিষ্টটো পাব্লিছ কৰিছে। কিছু ডিপাৰ্টমেণ্টৰ এতিয়ালৈকে পাব্লিছ কৰা হোৱা নাই, কিন্তু কম সময়ৰ ভিতৰতে সেই যি মেৰিট লিষ্ট আছে সেই যি ৰেংক লিষ্ট আছে সেইটো পাব্লিছ হ'ব। এতিয়া আপোনালোকে এইটো কথা জানিব লাগিব যে আপোনালোকে যি এডমিশ্যন আছে এডমিশ্যনটো কোনদিনা হ'ব, ক'ত হ'ব, এডমিশ্যন ফ্ৰী কি হ'ব, লগতে আপোনালোকৰ এডমিশ্যন যিটো প্ৰক্ৰিয়া আছে সেইটো কেনেকুৱা হ'ব। এতিয়া যদি আপোনালোকে এডমিশ্যন ফ্ৰীৰ কথা কয় তেতিয়াহ'লে ইয়াত দুটা কথা আছে। এটা হৈছে আপোনালোকৰ 6 ছেপ্টেম্বৰ তাৰিখে গভৰ্ণমেণ্ট অফ এছাম হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট গুৱাহাটী এখন লেটাৰৰ জৰিয়তে এটা ক্ৰাইটেৰিয়া ধৰি দিছিলে, যাৰ জৰিয়তে কিছু ছাত্ৰ ছাত্ৰীৰ তেওঁলোকৰ যি এডমিশ্যন ফিজ আছে, টিউশ্যন ফিজ আছে, এই সকলোবিলাক নোহোৱা হৈ যাব, ৱেব হৈ যাব, মানে আপোনালোকৰ ফ্ৰী হৈ যাব। এতিয়া ইয়াৰ যিটো মিনিমাম এমাউণ্ট আছিলে সেইটো মেবি এনুৱেল 2 লাখৰ তলত হ'ব লাগে, মই ঠিক ইমান মনত নাই। যি কি নহওক এটা নিৰ্দিষ্ট এমাউণ্টৰ তলত যদি থাকে তেতিয়াহ'লে আপোনালোকৰ যিটো এডমিশ্যন ফী আছে, যিটো টিউশ্যন ফিজ আছে এইটো নোহোৱা হৈ যাব। আৰু ইয়াত যিটো স্কীম আছে এই স্কীমটো অকল আপোনালোকৰ অসমৰ যিসমূহ ছাত্ৰ ছাত্ৰী আছে অসমৰ ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰতে এপ্লিকেবল হ'ব। লগতে এইটো কথা মনত ৰাখিব লাগিব যে যি ছেল্ফ ফাইনেন্সিং কোৰ্চ আছে আৰু যি হোষ্টেল এডমিশ্যন ফী আছে এই সকলোবিলাক তেওঁলোকে কিন্তু দিব লাগিব ছাত্ৰ ছাত্ৰীসকলে। গতিকে এইখিনি কথা আপোনালোকে জানি ল'লে এতিয়া আপোনালোকে জানিব লাগিব যে আপোনালোকৰ এডমিশ্যন যিটো প্ৰক্ৰিয়া আছে এডমিশ্যন প্ৰক্ৰিয়াটো কেনেকুৱা ধৰণৰ হ'ব। গতিকে তাৰ বাবে আমি কি কৰিব লাগিব, যিকোনো এটা মেৰিট লিষ্ট আমি ডাউনলোড কৰি ল'ম। গতিকে এছামিছৰ যিখন মেৰিট লিষ্ট আছে সেইখন আমি এতিয়া ডাউনলোড কৰি ল'ম। এতিয়া আপোনালোকক ইয়াতে মই এটা কথা জনাই থৈ দিওঁ যে আপোনালোকে যিসমূহ মহাবিদ্যালয়ত এপ্লাই কৰিছিলে PG কোৰ্চৰ বাবে সেইসমূহত আপোনালোকৰ 5 অক্টোবৰৰ পিছতে এডমিশ্যন আৰম্ভ হ'ব। অৰ্থাৎ 5 অক্টোবৰলৈকে আপোনালোকে গুৱাহাটী বিশ্ববিদ্যালয়ত নামভৰ্তি প্ৰক্ৰিয়া চলি থাকিব। অৰ্থাৎ বেলেগ ডিপাৰ্টমেণ্টৰ ডেটটো বেলেগ হ'ব পাৰে, কিন্তু 5 অক্টোবৰৰ পিছত যিসমূহ আপোনালোকে PG কলেজ আছে অৰ্থাৎ যিসমূহ মহাবিদ্যালয়ত PG আছে তাত নামভৰ্তি আৰম্ভ হ'ব। গতিকে আপোনালোকে যদি চাব বিচাৰে কোনখন কলেজত কি PG কোৰ্চ আছে তাৰ বাবে এই যি লিংক আছে এই লিংকত ক্লিক কৰিলে আপোনালোকে পাই যাব। এতিয়া মই এডমিশ্যন যিটো প্ৰক্ৰিয়া আছে এডমিশ্যন প্ৰক্ৰিয়াটো ক'ব বিচাৰিছোঁ। এতিয়া চাওক, আপোনালোকে এটা কাম কৰিব, আপোনালোকৰ যি ডিপাৰ্টমেণ্ট আছে অৰ্থাৎ আপুনি যিটো ডিপাৰ্টমেণ্টত PG নামভৰ্তি কৰিবৰ বাবে এপ্লাই কৰিছিলে তাৰ যিখন প্ৰভিজনেল ৰেংক লিষ্ট আছে সেই ৰেংক লিষ্টখন ডাউনলোড কৰিব। তাৰপিছত মই আপোনালোকক যোনকেইটা কথা ইয়াত ক'ম সেই কথাকেইটা ভালদৰে মন কৰি চাব। ইয়াত প্ৰথমতে চাব লাগিব আপোনালোকৰ ডেট অফ এডমিশ্যন। ডেট অফ এডমিশ্যনটো ইয়াত দিয়া থাকিব। ইয়াত চাওক, ইয়াত লিখি থাকিব আপোনালোকৰ ডেট অফ এডমিশ্যন। অসমীয়া বিভাগৰ যি নামভৰ্তি আছে সেইটো আপোনালোকৰ অহাকাইলৈ অৰ্থাৎ 30 ছেপ্টেম্বৰত হ'ব। ইয়াত এডমিশ্যন যিটো ফী আছে এডমিশ্যন ফীটো আপোনালোকৰ 8,972 টকা। ইয়াত আপোনালোকৰ কি চেঞ্জ হ'ব পাৰে, যিটো ডেট অফ এডমিশ্যন আছে ডেট অফ এডমিশ্যনটো ডিপাৰ্টমেণ্ট ৱাইজ চেঞ্জ হ'ব পাৰে, যিটো এডমিশ্যন ফী আছে এই এডমিশ্যন ফীটো আপোনালোকৰ চেঞ্জ হ'ব পাৰে। যিটো টাইম আছে টাইমটো চেঞ্জ হ'ব পাৰে। অসমীয়াৰ আছে আপোনালোকৰ 11টা বজাৰ পৰা ৰাতিপুৱা, আৰু ক'ত হ'ব আপোনালোকৰ যিটো ভেন্যু আছে ভেন্যুটো হৈছে আপোনালোকৰ এছামিছ ডিপাৰ্টমেণ্টৰ। সাধাৰণতে যি নামভৰ্তি প্ৰক্ৰিয়া আছে এই নামভৰ্তি প্ৰক্ৰিয়াটো আপোনালোকৰ যিসমূহ ডিপাৰ্টমেণ্ট আছে ৰেছপেক্টিভ ডিপাৰ্টমেণ্টতে অনুষ্ঠিত কৰা হয়। ইয়াত আপোনালোকে এটা কথা মনত কৰিব লাগিব, যেতিয়া আপোনালোকে এডমিশ্যন ল'ব যাব এই এডমিশ্যন ল'ব যাওঁতে আপোনালোকৰ যিসমূহ নেচেচাৰী ডকুমেণ্টছ আছে আৰু ইনক্লুডিং আপোনালোকৰ চাৰ্টিফিকেট ফৰ কোটা এই সকলোবিলাক অৰিজিনেল কপি লৈ যাব লাগিব। অৰ্থাৎ আপোনালোকৰ কি হ'ব, ভেৰিফাই কৰিব এডমিশ্যনৰ সময়ত। ইয়াৰ পিছত আপোনালোকৰ চিট মেট্ৰিক্সটো দিয়া থাকিব, ডিপাৰ্টমেণ্ট দিয়া থাকিব, ইয়াত কোৰ্চ ইনটেক কেপাচিটি অৰ্থাৎ সৰ্বমুঠ কিমানটা চিট আছে, জেনেৰেলৰ বাবে কিমানটা আছে, OBC MOBCৰ বাবে কিমানটা আছে। গতিকে এইখিনি চাব। তাৰপিছত আদাৰ কোটাৰ কাৰণে এইকেইটা নাম দিয়া থাকিব। তাৰপিছত আপোনালোকে মন কৰিবলগীয়া এটা কথা হৈছে, যদিহে আপোনালোকে গুৱাহাটী ইউনিভাৰ্চিটিত নামভৰ্তি হয় তেতিয়াহ'লে আপোনালোকে এণ্টি ৰেগিং ডিক্লেৰেশ্যন এখন কৰিব লাগিব। এণ্টি ৰেগিং ডিক্লেৰেশ্যন কৰিবৰ বাবে এই
যি লিংক দিয়া আছে এই লিংকটোত যাব লাগিব গৈ আপোনালোকে 5 অক্টোবৰত বা 5 অক্টোবৰৰ আগতে এখন ফৰ্ম ফিল আপ কৰিব লাগিব গতিকে আপোনালোকে যদি এন্ট্ৰি ৰেগিং যিখন ফৰ্ম আছে সেই ফৰ্মখন ফিল আপ কৰিব নাজানে জাষ্ট এটা কমেণ্ট কৰি দিব মই আপোনালোকক এটা ভিডিঅ' বনাই কিনে দেখাই দিম যে আপোনালোকৰ যিখন এন্ট্ৰি ৰেগিং ফৰ্ম আছে সেই ফৰ্মখন কেনেকৈ ফিল আপ কৰিব লাগিব এতিয়া চাওক এন্ট্ৰি ৰেগিং ফৰ্মখন আপোনালোকে ফিল আপ কৰিব লাগিব মাষ্ট এইটো এতিয়া আপোনালোকে পে'মেণ্টটো কেনেকৈ কৰিব চাওক প্ৰথমতে আপোনালোকৰ কি হ'ব মই ডিপাৰ্টমেণ্টত গ'ল ডিপাৰ্টমেণ্টত যোৱাৰ পিছত আপোনালোকৰ ভেৰিফাইড হ'ব অৰ্থাৎ আপোনালোকে ভেৰিফিকেশ্যন কৰিব লাগিব তাৰপিছত কি কৰিব লাগিব জিঅ' এডমিশ্যন পৰ্টেলত আপোনালোকৰ যিটো এপ্লিকেশ্যন আই ডি আৰু পাছৱৰ্ড আছে সেই এপ্লিকেশ্যন আই ডি আৰু পাছৱৰ্ডৰ জৰিয়তে আপোনালোকে লগ ইন কৰিব লাগিব তাৰপিছত যিটো এডমিশ্যন ফি থাকিব এডমিশ্যন ফিটো আপোনালোকে দিব লাগিব এতিয়া এডমিশ্যন ফিটো যদিহে আপোনালোকৰ ফ্ৰী যিটো স্কিম আছিলে তাত যদি এপ্লিকেবল হয় তেতিয়াহ'লে এই যি ফি আছে এই ফিটো হয়তো আপোনালোকৰ বহু পৰিমাণে কমি যাব এইটো আপোনালোকে ক'ত গম পাব যেতিয়াই আপোনালোকে লগ ইন কৰিব জিঅ' পৰ্টেলৰ যিটো এডমিশ্যন পৰ্টেল আছে তাত আপোনালোকৰ যিটো এপ্লিকেশ্যন আই ডি আৰু পাছৱৰ্ড আছে তাৰ জৰিয়তে তেতিয়াহে আপোনালোকে গম পাব আৰু এই যি পে'মেণ্ট কৰাৰ সময় আছে এই পে'মেণ্ট কৰাৰ সময়টো হৈছে আপোনালোকৰ 5 অক্টোবৰৰ আগতে অৰ্থাৎ আপোনালোকে কি কৰিব লাগিব 5 অক্টোবৰৰ আগতে আপোনালোকে যিটো পে'মেণ্ট আছে পে'মেণ্টটো কৰিলে পে'মেণ্টটো কৰি এটা ৰিচিপ্ট ওলাব আৰু সেই ৰিচিপ্টটো আপোনালোকৰ যি ডিপাৰ্টমেণ্ট আছে ডিপাৰ্টমেণ্টত জমা দিব লাগিব গতিকে ভিডিঅ'টো শেষ কৰাৰ আগতে মই আকৌ আপোনালোকক চমুকৈ কৈ দিওঁ যে কেনেকৈ আপোনালোকৰ যিটো এডমিশ্যন আছে এডমিশ্যন প্ৰক্ৰিয়াটো আৰম্ভ হ'ব কেনেকৈ সমাপ্ত কৰা হ'ব প্ৰথমতে আপোনালোকৰ যিখন ৰেংক লিষ্ট আছে ৰেংক লিষ্টখন ডাউনলোড কৰিলে তাত আপোনালোকৰ নামটো চাই যিদিনা আপোনালোকৰ ডেট দিয়া আছে যিটো ভেন্যু দিয়া আছে তাত যাব লগত কি লৈ যাব লগত আপোনালোকৰ যিমান অৰিজিনেল ডকুমেণ্টছ আছে সকলোবিলাক লৈ যাব লগতে যদি পাৰে পাছপোৰ্ট সাইজৰ ফটো লৈ যাব লগতে জেৰক্স কপি এটা লৈ যাব আপোনালোকৰ যি অৰিজিনেল কপি থাকিব তাৰ এটা জেৰক্স কপি লগত লৈ যাব যাতে যদি সেই ইনকেছ জমা দিব লগা হৈ যায় তেতিয়াহ'লে জমা দিয়ে তাৰপিছত সেই সকলোবিলাক ভেৰিফিকেশ্যন কৰা হ'ব ভেৰিফিকেশ্যন কৰাৰ পিছত আকৌ আপোনালোকে ঘৰত আহিলে বা সেইদিনা কি কৰিব পাৰিব আপোনালোকৰ যিটো এডমিশ্যন পৰ্টেল আছে এডমিশ্যন পৰ্টেলত আপোনালোকৰ যিটো এপ্লিকেশ্যন আই ডি আৰু পাছৱৰ্ড আছে তাৰ জৰিয়তে লগ ইন কৰিলে যিটো এডমিশ্যন ফি হয় যিমান হয় সেইটো আপোনালোকে পে'মেণ্ট কৰিব লাগিব তাৰপিছত তাৰ পৰা এখন ৰিচিপ্ট ওলাব লাগিব ৰিচিপ্ট ওলোৱাৰ পিছত আপোনালোকৰ কি হ'ব যিটো কনচাৰ্ণ ডিপাৰ্টমেণ্ট আছে কনচাৰ্ণ ডিপাৰ্টমেণ্টত আপোনালোকে 5 অক্টোবৰৰ আগত বা 5 অক্টোবৰ তাৰিখে জমা দিব লাগিব গতিকে ভিডিঅ'টোৰ শেষত মই সকলোবিলাক পিজি এক্সপিৰিয়েঞ্চ ছাত্ৰ ছাত্ৰীক ইপাঠশালা পৰিয়ালৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ গতিকে এই ভিডিঅ'টোত ইমানেই আশা কৰোঁ আপোনালোকক এই ছুটি ভিডিঅ'টোৱে কিছু পৰিমাণে হ'লেও উপকৃত কৰিলে যদিহে ভাবে আপোনালোকক এই ভিডিঅ'টোৱে কিছু পৰিমাণে হ'লেও উপকৃত কৰিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি এই ভিডিঅ'টো লাইক কৰক এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক যদিহে এতিয়ালৈকে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই বা ইপাঠশালা ইউটিউব চেনেলত নতুন তেতিয়াহ'লে অনুগ্ৰহ কৰি এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিলে ইপাঠশালা ইউটিউব চেনেলৰ এজন গুৰুত্বপূৰ্ণ সদস্য লওক অন্য এটা ভিডিঅ'ত লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈকে মই জয়দীপ কলিতা এই ভিডিঅ'টোৰ পৰা বিদায় ল'ব বিচাৰিছোঁ ধন্যবাদ জয় আই অসম।